56i এতিয়া এটাকে তুমি যদি মাপাঙ্ক লিখা সো আই মই গুটা লম্বাটো নিলিখো এই গুটা লম্বাটো লিখি পেলাই আকৌ যদি মই মডুলাস দিও ইনে লম্বা হৈ যাব তাতকে মই মাপাঙ্ক বুলি লিখি দিলে আমাৰ ছুটি হয় মানে হয় আৰু আমি এলেহুৱা মানুহ আমাক ছুটিটো লাগে হয় নমস্কাৰ মেধা সুনিল সকলোকে স্বাগতম জনাইছো এই ভিডিওত আমি কোৱেশ্চন নম্বৰ 2 আলোচনা কৰিম অনুশীলনী 2.3 ইয়াৰ আগৰটোত আমি কোৱেশ্চন নম্বৰ 1 আলোচনা কৰিলো কিবা যদি প্ৰবলেম আছে এপাক চাই লবা আৰু ইয়াৰ ৰিলেটেড যিখিনি হেনৰিটেন নোট কি ডেসক্ৰিপচন বা পিন কমেন্টত দিয়া আছে তোমালোকে খিনি চেক কৰি লবা ঠিক আছে আৰু লগতে আমাক ফিডব্যাকটো দিবা যে হেনৰিটেন নোট খিনি ঠিকে আছে নাই বা বুজি পাইছো নাই হ'ব বাৰু প্ৰথমতে আমাৰ কি আছে ইয়াত কি কৈছে ইয়াত মাপাঙ্ক উলিয়াব দিছে বা মডুলাস উলিয়াব দিছে গতিকে মডুলাস কেনেকৈ উলিয়াই কি কয় সেইখিনি আমি ইয়াৰ আগৰ যেটো কনসেপচুৱেল ভিডিও সেইখিনি ডিটেইলকে আলোচনা কৰিছো যদি এপাক চনে চাই লবা বাকি ইয়াত কৰি পেলাম হা ইয়াত বেছি এক্সপ্লেইন নকৰো মানে ইয়াত ডাইৰেক্ট অংকটোহে কৰিম হ'ব 4 আছে এটো 4 স্কয়াৰ -3 আছে তো -3 হোল স্কয়াৰ 4 4 গুণ 16 3 3 গুণ 9 16 9 25 √25 মানে কিমান 5 ওলাই গ'ল आंसर হয় x স্কয়াৰ মানে x + iy যদি এটা নাম্বাৰ হয় তেতিয়া হলে ইয়াৰ মডুলাস ললে কিমান হয় √x স্কয়াৰ + y স্কয়াৰ যেটো ৰিয়েল কম্পোনেন্ট বা যেটো বাস্তৱ অংশ আৰু যেটো তোমাৰ কাল্পনিক অংশ সেই দুটাৰ কি হয় স্কয়াৰ লৈ পেলাই হেতক প্লাস কৰি পেলাই হেতৰ √ৰ ভিতৰত মানে ভৰাই দিয়া হয় ঠিক আছে বাৰু কোৱেশ্চন নম্বৰ বি টোত কি কৈছে -6 + 8i -6 + 8i এটো এখাদেই কথা ইয়াৰ যদি মই মডুলাস লও কিমান হ'ব √(-6 স্কয়াৰ + 8 স্কয়াৰ 6 স্কয়াৰ মানে 36 8 স্কয়াৰ মানে হৈ গ'ল 64 আৰু দুইটা প্লাস কৰি দিলে কিমান ল'ব √100 আৰু √100 মানে কিমান 10 তাৰ পিছত নেক্সট আহিলে সি নাম্বাৰ কি কৈছে 3 + 4i * 5 + 12i পূৰণ কৰা 3 5 গুণ 15 3 12 36i প্লাস 4 5 গুণ 20i তাৰ পিছত i * i স্কয়াৰ মানে -1 4 12 48 48 গতিকে প্লাস মাইনাস কৰিলে কিমান ল'ব তোমাৰ 15 48 কিমান ল'ব 8 পা 5 গলে থাকিব 3 4 পা 1 গলে থাকিব 3 হয় ঠিক আছে ওকে তাৰ পিছত এই দুটা প্লাস কৰি দিলে কিমান হ'ব প্লাস কিমান আছে 6 3 * 5 56i এতিয়া এটাকে তুমি যদি মাপাঙ্ক লিখা সো আই মই গুটা লম্বাটো নিলিখো এই গুটা লম্বাটো লিখি পেলাই আকৌ যদি মই মডুলাস দিও ইনে লম্বা হৈ যাব তাতকে মই মাপাঙ্ক বুলি লিখি দিলে আমাৰ ছুটি হয় মানে হয় আৰু আমি এলেহুৱা মানুহ আমাক ছুটিটো লাগে হয় -33 হোল স্কয়াৰ প্লাস 56 হোল স্কয়াৰ তো এই দুটা স্কয়াৰ কৰি পেলাই হেতক আমি কি কৰিম প্লাস কৰিম 33 স্কয়াৰ কিমান হ'ব 3 3 গুণ 9 তাপা 3 3 গুণ 9 3 3 গুণ 9 9 9 18 8 হাতে গলে 1 3 3 গুণ 9 কে 1089 প্লাস 56 টো কৰিব লাগিব 56 ৰ এটো কইলে কিমান লব 6 5 30 0 হাতে গলে 3 6 36 6 হাতে গলে 3 6 5 30 30 33 ঠিক আছে আৰু এটো কইলে কিমান হ'ব 5 6 30 0 হাতে গলে 3 5 5 25 3 28 6 ইয়াত থেকে 3 8 3 11 হাতে গলে 1 2 কে 3 3 136 ইকুয়াল √, এই দুটা প্লাস কৰিলে কিমান ল'ব 6 9 15 5 হাতে গলে 1 হাতে 3 11 12 2 হাতে গলে 1 তাৰ পিছত তোমাৰ 1 আছে 1 এটো 2 ভালো আৰু কিমান আছে 3 1 4 4225 টো তোমাৰ কাৰ স্কয়াৰ হয় 4225 ন 6 7 গুণ 42 মানে 65 ৰ স্কয়াৰ ল'ব ঠিক আছে √65 কৰিলে তুমি কি পাবা 4225 পাবা ঠিক আছে বাৰু কোৱেশ্চন নম্বৰ ডি কৰিবলৈ মুছিব লাগিব তাবা কোৱেশ্চন নম্বৰ ডি লাইছো একে a + ib কনভাৰ্ট কৰিব লাগে 3 + 4i * 5 + twice 12i * 5 - 12i ওকে তাপা 5 - 12i ইয়াটো পূৰণ কৰিম ইকুৱেল কিমান তোমাৰ ওকে ফালে লিখো একো নাই এটোটো হ'ব দেখা দেখি 5 স্কয়াৰ মাইনাস এটোটো তোমাৰ 12i স্কয়াৰ 12 স্কয়াৰ আৰু i স্কয়াৰ মানে কিমান -1 গলি এটোটো প্লাসত আহিলে বাকি ওপৰত কি দিব 3 5 গুণ 15 মাইনাস 3 12 36i 4 5 গুণ 20i
তাৰপিছত 4 12 48 minus 48 হ'ব লাগে কিন্তু I square আছে এখানে কি হ'ব প্লাস হ'ব তো আলটিমেটলি মই এনেকৈ লিখো 5 square plus 12 square লিখো হা এনেকৈ লিখো মই ওকে তাৰপিছত নেক্সট আহি গ'ল তোমাৰ এটো লিখিছো এখিনতে কিমান 15 আৰু 48 যদি মই প্লাসত লিখো তে কিমান ল'ব 8 পাছে 13 3 হাতে গলে 1 4 1 5 পাছে 6 তাৰপিছত মাইনাস কৰি দিলে এটো হ'ব তোমাৰ 16i ডিভাইডেড বাই 5 5 গুণ 25 আৰু তোমাৰ 12 12 কিমান 144 মানে কি হ'ব 144 আৰু 25 যোগ কৰি দিলে এটো পাম আমি 169 এতিয়া কি হ'ব a প্লাস ib লিখিলে 63 বাই 169 প্লাস মাইনাস 16 বাই 169 ওকে তো এটো i ঠিক আছে এটি ইয়াৰ মই কি লম মাপাঙ্ক উলিয়াম হ'ব এফালে লিখিছো হা এতেকে মাপাঙ্ক বা মডুলাস মাপাঙ্ক কিমান হ'ব ইয়াৰ স্কয়াৰ তোমাৰ 63 বাই 169 হোল স্কয়াৰ প্লাস 16 বাই 169 16 মানে মাইনাস 16 বাই 169 এটো পাম হোল স্কয়াৰ ৰুট ওভাৰ এটো মই গুটেটো নকৰো অবভিয়াসলি নকৰো তো এটো কিমান হ'ব ইয়াত তলতটো 169 স্কয়াৰ থাকিব 169 স্কয়াৰ থাকিব আৰু ওপৰত কি হ'ব 63 স্কয়াৰ প্লাস 16 স্কয়াৰ টু প্লাস কৰিব লাগিব 63 স্কয়াৰ কিমান হয় উলিয়াবা 16 স্কয়াৰ 256 হ'ব 169 টু স্কয়াৰ আছে এটো মানে ইয়াৰ পিছৰ স্টেপত কি হ'ব স্কয়াৰ ৰুট কটা যাব তলত 169 থাকিব আৰু ওপৰত এই দুটা স্কয়াৰ কৰি পেলাই এটাৰ স্কয়াৰ ৰুট ল'ব লাগিব ঠিক আছে এটো মই নকৰো এটো তোমালকে নিজে কৰিবা ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ 3 লৈ আহিছো তো ই নম্বৰ 1 - 2 হোল টু দি পাৱাৰ -2 তো এটো কিমান হ'ব 1 by 1 minus I whole square plus eto 1 by 1 plus I whole square দুইটা কিটা a plus I bit convert কৰি লব লাগে তো 1 minus I whole square মানে কিমান হ'ব 1 plus I square minus twice I ওপৰত 1 এ থাকিব plus 1 plus I square plus twice I ওপৰত থাকিব 1 এতিয়া 1 I square মানে কিমান -1 1 মানে কিমান 1 মানে 1 minus 1 কিমান হ'ব 0 ultimately তলত কি থাকিব minus twice I plus 1 by ইয়াটো কি পাম আমি twice I পাম I square মানে -1 1 minus 1 0 ঠিক আছে এতিয়া মই এটা কাম কৰো এই -2 ওপৰত দিলো হা ভাল হবতে ওকে তো কিমান -1 by twice I আৰু ইয়াটো twice I আছে গতিকে কি কৰিম +1 এনেকৈ লিখিম ঠিক আছে তো বুজি পাবা -1 টো ওপৰত দিলো -1 হলে ৰবা এক সেকেন্ড লিখি দিও মানে কি কথা আছে -1 by twice I plus 1 by twice I এটো দেখা দেখি এটো মানে 0 হৈ আছে ন এটো 0 হ'ব গতিকে এটো যদি 0 হয় ইয়াৰ মাপাঙ্ক কি হ'ব এটাকে মাপাঙ্ক কিমান root over 0 square plus 0 square equal 0 হ'ব নেক্সট কোৱেশ্চন নম্বৰ আমাৰ f2 একিনতে জুই যাব ওকে তো কি আছে 1 by 1 plus I a plus I bit লিখিম 1 minus I আৰু ইয়াত 1 minus I squared এতিয়া 1 minus I squared মানে কি -1 minus plus গতিকে ইয়াত কি পাম আমি 2 পাম আৰু ওপৰত পাম 1 minus I ইয়াক a plus I bit লিখিলে 1 by 2 plus minus 1 by 2I ঠিক আছে এটাকে মাপাঙ্ক কিমান হ'ব root over half square plus minus half square equal কিমান পাম half square মানে 1 by 4 plus 1 by 4 আৰু 1 by 4 plus 1 by 4 মানে 2 by 4 আৰু 2 by 4 মানে কিমান ultimately 1 by এনেকৈ লিখিব পাৰো √2 by 2 লিখিব পাৰো মানে ঠিক আছে তো এটো আমাৰ উলিয়াবলগীয়া এনসাৰ তো এটো বুজি পাইছে সকে নেক্সট জি নাম্বাৰ 1 minus I by 1 plus I 1 minus I এটো হৈ গল হোল স্কয়াৰ আৰু 1 minus I square ঠিক আছে বুজি পাইছো এখিনি তোমালোকে যদি আগৰ ভিডিওখিনি ফলো কৰিছা তে একেবাৰে বুজি পাই যাবা যদি নাই পোৱা এবাৰ কৈ দিছো 1 plus I মই 1 minus I ৰ তলত পূৰণ কৰিম আৰু ওপৰত পূৰণ কৰিম যদি তলত পূৰণ কৰো কিমান হ'ব 1 plus I into 1 minus I 1 square minus I square a plus b into a minus b ফৰ্মুলা আৰু ওপৰত 1 minus I দুবাৰ পূৰণ কৰিলো এখানে হোল স্কয়াৰ ঠিক আছে আগতে কেইবাবাৰ এক্সপ্লেইন কৰিছো এখানে ইয়াত একেবাৰ লিখিছো হবনে তো 1 minus I square দেখা এই কথা I square মানে কিমান -1
1 minus লিখি দিও ৰবা 1 minus minus 1 তাৰ পিছত 1 plus I square minus twice I equal কিমান হ'ব তলটো হৈ গল 2 ওপৰত আছে 1 minus 1 minus twice I equal 1 1 কৰা গল থাকিব কিমান minus 2I by 2 2 কৰা গল থাকিব কিমান minus I মানে কিমান তোমাৰ 0 plus I dot minus 1 গতিকে এটাকে মাপাঙ্ক modulus of 1 minus I divided by 1 plus I ইয়াৰ modulus ললে কিমান হ'ব root over 0 square plus minus 1 square equal কিমান পাম 1 পাম দেখা দেখি হয় ঠিক আছে তাৰ পিছত নেক্সট আছে আমাৰ h নাম্বাৰ কি কৈছে 1 plus I into 2 plus I divided by 3 plus I ইয়াতো কেবাৰো লাগিব বাৰু প্ৰথমতে এইখিনি শর্ট কৰি লও অকমান 1 plus I আছে 1 ওকে তো 1 into কৰিলে 2 plus I থাকিব plus I যদি ইয়াত into কৰিলো twice I আৰু minus 1 I square মানে minus 1 লিখিছো দেই divided by 3 plus I equal to কি লিখিম 1 ওকে 2 minus 1 1 হ'ব plus 3I divided by 3 plus I okay তো এতিয়া তলত কি হ'ব 3 plus I into 3 minus I ওপৰটো একে 1 plus 3I into 3 minus I ঠিক আছে into কৰিলে কিমান ওলাব তোমাৰ 1 দি into কৰিলে 3 minus I plus 3I ৰ পূৰণ কৰিলে 3 গুণ 9I তাৰ পিছত প্লাস মাইনাস মাইনাস আৰু I স্কয়াৰ মানে কিমান -1 গতিকে এটো প্লাস হ'ব আৰু 3 বাৰু তলত কি থাকিলে 3 স্কয়াৰ minus I square ওকে তো এফালে লিখিছো কিমান আছে 3 plus 3 হৈ গল 6 plus কিমান হ'ব 8I হ'ব divided by 3 square মানে 9 I square মানে -1 গতিকে এটো হ'ব +1 ultimately কিমান 6 by 6 plus 8I by 10 ইয়াক মই লিখিব পাৰো কি বুলি 6 by 10 plus 8 by 10I আৰু অকন যদি সৰু কৰো কিমান হ'ব 2 3 গুণ 6 2 5 গুণ 10 plus 2 4 গুণ 8 2 5 গুণ 10 এনেকৈ লিখিব পাৰো ঠিক আছে এতিয়া ইয়াৰ মই মাপাঙ্ক উলিয়াম ওকে মাপাঙ্ক কিমান হ'ব 3 by 5 whole square plus 4 by 5 whole square equal root over 5 square কিমান হ'ব 25 তো তলত মই 25 লিখিম ওপৰত কিমান আছে 3 square মানে 9 3 square মানে 9 4 square মানে কিমান 16 16 9 25 তো 25 by 25 equal কিমান পাম 1 পাম হয় তাৰ পিছত লাষ্ট একে কোৱেশ্চন নম্বৰ J তবা লাষ্ট J নম্বৰ 1 minus I এটোটা পূৰণ কৰি দিও হা কিমান আছে 1 minus twice I হ'ব minus I minus plus 2 হ'ব I square মানে -1 গতিকে ইয়াত হ'ব মাইনাস তলত থাকিলে 1 minus 3I তাৰ পিছত ইয়াত কি লিখিম 1 minus 2 কিমান হ'ব -1 তাৰ পিছত এটো হৈ গল আমাৰ -3I divided by 1 minus 3I ঠিক আছে ইয়াত এটা কাম কৰো এই মাইনাস টো আগফালে লৈ লও কিমান হ'ব 1 plus 3I আৰু তলত 1 minus 3I ঠিক আছে গতিকে আগফালে মাইনাস টো লোৱা আৰু 1 plus 3I whole square তলত লম 1 square minus 3I whole square অলপ আগতে এটা এক্সপ্লেইন কৰিছো না প্ৰথমতে তো হেকাৰণে ইয়াত আকো নকও দেই বাৰু এটো সাইডে লিখো ঠিক আছে ই কিনতে পাৰি 1 minus প্লাস গতিকে 3 লিখিম আগফালে মাইনাস তো ইয়াত লিখিম 1 plus 3I square মানে কিমান হ'ব -9 হ'ব ঠিক আছে প্লাস 2 3 গুণ 6I ঠিক আছে এফালে লিখিছো হা কিমান আছে মাইনাস তো আগফালে থাকিব দিয়া -8 plus 6I divided by 4 equal minus গিটা মই দুইটাকে দি দিও কিমান হ'ব উপৰত থাকিব 8 minus 6I divided by 4 separate কৰি দিও 8 by 4 plus minus 6 by 4I ঠিক আছে আৰু অকন সিম্পলি লিখিলে কি হ'ব যে 4 এ 2 খৰণ মানে 4 8 দুবাৰ যায় প্লাস 2 3 গুণ 6 2 2 গুণ 4 minus 3 by 2
I এটাকে মই উলিয়াম কি মাপাঙ্ক এটাকে মাপাঙ্ক কিমান লব root over 2 square plus আচ্ছা এটা কাম কৰো যদি মই 8/4 কা দিম কোনে 8/4 যদি ৰাখি দিও ন মু বেছি ইজি হ'ব এটো কৰাতকে হয় 8/4 ৰাখিমা দেই তুমি এটো কৰিব পাৰা বাট মই এটো কৰি চাওচোন বেছি ইজি লাগিছে 8/4 হোল স্কয়াৰ প্লাস -3/2 3/2 নহব এটো 6/4 আছে না 6/4 হোল স্কয়াৰ ইকুৱেল 4 4 গুণ তো 16 এটো হ'বই তলত থক 8 স্কয়াৰ মানে 64 6 স্কয়াৰ মানে 36 হ'ব এটো ৰুট ওভাৰ ভিতৰত ইকুৱেল ৰুট ওভাৰ কিমান পাম 100 বাই ৰুট ওভাৰ 16 তো 100 মানে কিমান দেখা দেখি ৰুট 100 মানে কিমান 10 আৰু ইয়াত কি থাকিব 16 আছে ন 4 হ'ব গতিকে 2 5 গুণ 10 2 2 গুণ 4 আলটিমেট আনসাৰ আমাৰ 5/2 তো আশা কৰো বুজি পাইছা সকে ভিডিওটো দীঘল নহব কাৰণে কথাখিনি অকমান স্পিডতে ক'বলৈ চেষ্টা কৰিছো কাৰণ ভিডিওটো লেন্থটো যিমান বেছি বাঢ়ি যায় মানে সিমানে আমাৰ এডিট কৰোতে মানে কাটি পেলাই যেটো এক্সপোৰ্ট কৰোতে বহুত টাইম লাগে মানে ঠিক আছে তো হেতু কাৰণে অকমান উৎপাতকে গৈছো আৰু গুটেখিনি একানা কৰাও নাই দুই এটা ইউ দিছো তোমালোকলে আৰু গতিকে বস্তুখিনি যদি হেল্পফুল হৈছে কমেন্ট বক্সত জনাবা যদি বস্তুখিনি একচুয়ালি বুজি পাইছা কবা মানে কথাটো ঠিক আছে আৰু এলগৰিদমটো যাতে বস্তুখিনি পুশ কৰে হেতুৱে আমাৰ মানে মেইন চেষ্টা হয় হেনৰিটা নোট কিন্তু তোমালোকে চাই লবা ইমানেই আছিলে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং